আমাৰ এই ঐতিহ্যমণ্ডিত মাটাইখাৰ মাটিখোৱা সত্ৰৰ পৰম্পৰা হিচাপে আমি তাহানিৰ পৰা দৌল উৎসৱটো বৰ উলহ মালহেৰে পালন কৰা হয় আৰু প্ৰত্যেক বছৰে আমাৰ যেনেকুৱা কাৰ্যসূচীৰে আমাৰ এই উৎসৱটি পালন কৰা হয় এইবুলিও ঠিক তেনেকুৱা কাৰ্যসূচী লৈ আমাৰ দৌল উৎসৱখন পালন কৰা হৈছে। ৰাতিপুৱা গোসাঁই স্নান, তাৰপাছত গোসাঁইক দৌলৰ পৰা নমাই আনি বেদীত স্থাপন, তাৰপাছত ব্ৰাহ্মণৰ দ্বাৰা জাপ যজ্ঞ পূজা পাতল, তাৰপাছত ভজন বিহাৰ নৃত্য, লগতে অন্যান্য আই মাতৃসকলৰ দ্বাৰা নাম কীৰ্তন, এয়াই। ইয়াৰ বাহিৰে আৰু বেলেগ নাই। কি কৈছা? অহাকালিলৈ আমি অলপ পাছত ব্ৰাহ্মণৰ যজ্ঞ শেষ হ'লে প্ৰভুক সেৱা লৈ আমি আমাৰ গোসাঁই প্ৰভুক দৌলত স্থাপন কৰিম। দৌলত স্থাপন কৰাৰ পাছত আমি ইয়াতে ৰাইজক মাতি মানে চাহ পানীৰে যি পাৰোঁ আমি আপ্যায়ন কৰি প্ৰত্যেককে একোটা আমি সিধা আগবঢ়াম। তাৰপাছত আজিৰ কাৰ্যসূচী আমাৰ ইমানতে শেষ হয়। অহাকালি ৰাতিপুৱা ঠিক 12:30-1টামান বজাত প্ৰভুক আমি দৌলৰ পৰা নমাই ইয়াৰ পৰা প্ৰায় 1.5 কিলো 2 কিলোমিটাৰমান অন্তৰত পথাৰত প্ৰভুক স্থাপনা কৰি সৌৰি উৎসৱ আমি পালন কৰিম। সৌৰি উৎসৱত আমাৰ সন্ধিয়া বাটানা খেল হয়। তাৰ পৰা আহি আমাৰ ইয়াতে প্ৰসাদ লাড়ু খাই আমাৰ সভাৰ কাৰ্য সামৰণি মৰা হয়। হয়, মাহাত্যটো ঠিক তেনেকুৱা। আমাৰ ইয়াতে যদি কোনোবাই ভালকে সেৱা পূজা নকৰে, কোনোবাই যদি কিবা ঠাট্টা বিদ্ৰোহ কৰে, কোনোবাই যদি কিবা তাচ্ছিল্য কৰে, তেতিয়াহ'লে আমাৰ গোসাঁইৰ তেওঁৰ ওপৰত অলপ অসন্তুষ্ট হয়। হয়তো তেওঁ ৰাস্তাত কিবা এটাও হ'ব পাৰে বা তেওঁ বহু পাছত কিবা এটা বিপদ বিঘিনি আহিব পাৰে। ঠিক তেনেকুৱা আৰু বহুত আছে আমাৰ গোসাঁই কি হয় মানে ঠিক ওলোৱাৰ পাছতে গোসাঁই মানে জোকে বোলে এটা কথা আছে। আৰু যদি তেওঁ অসন্তুষ্ট হয় তেতিয়াহে জোকে, যদি অসন্তুষ্ট নহয় তেওঁ নজোকে। সৌৰি উৎসৱ লৈ গ'লেও একেই, যেনেকুৱাকৈ 3 চক যাই পোৱাৰ লগে লগে গোসাঁই জোকে আৰু আমাৰ ডাঙৰীয়া বয়সীয়া সদায় মানে সাৱধানতা অৱলম্বন কৰি থাকে। তেওঁ হৰিধ্বনি দিহে তেওঁ শান্ত কৰা হয়। ইয়াতেতো কমচে কম 10-12 হাজাৰ মানুহ সমাগম হয়। ইয়াত আমাৰ গাঁও আছে 17খন গাঁও। এইফালে জিমিৰি গাঁও, এইফালে লংচাই লৈ এনেকৈ এইফালে আৰু এই 17খন গাঁৱৰ বাহিৰেও বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ আহি